ৰবিবাৰ বুলি মোৰ উঠোঁতে অকণমান পলম হ'ল আৰু উঠি আহি দেখিছোঁ জানে ছবি আঁকি আছে আৰু ময়ো মুখ হাত ধুই চাহকাপ খাই লৈ গাড়ীখন বৰ লেতেৰা হৈ আছে বোলো আজি গাড়ীখন ধুই আনো বুলি মই গাড়ীখন ধুবলৈ লৈ গ'লোঁ। গৈ গাড়ীখন ধুই মেলি থাকোঁতে আকৌ বৰষুণ জাক আহিলে, হ'লেও উপায় নাই সেনেকৈ ধুই মেলি লৈ আহি জানৰ আৰ্টৰ ক্লাছ আছিলে, লগে লগে তাৰ আৰ্টৰ ক্লাছলৈ লৈ গৈ ইফালে আকৌ বজাৰ কৰিব লাগে, নৱৰ লগত বজাৰ কৰিব যাম বুলি গৈ মই নৱহঁতৰ ঘৰ পাই গ'লোঁ। এয়া নৱৰ ল'ৰাটো চাওকচোন, সি মোৰ ওচৰলৈ আহে, মই তাক অকণমান লৈ মেলি দুয়োটাই বজাৰলৈ ওলাই গ'লোঁ। ৰাস্তাৰ ওচৰতে বিকি থকা আনাৰসকেইটা দেখি ৰৈ পেলাই দুটা আনাৰস লৈ ল'লোঁ। বহুদিন আনাৰস খোৱা নাই আৰু ইফালে মাংস অকণমান লৈ মূৰ বিষাইছিলে বোলে নৱৰো, মোৰো বিষাইছিলে, গতিকে ধুনীয়া চাহ একাপ খাওঁ বুলি আমি ফুড আড্ডা পালোঁগৈ। ফুড আড্ডাত একদম ধুনীয়া চাহ দিয়ে আৰু আমি চাহৰ অৰ্ডাৰ দি দিলোঁ। এফালে চাহ আৰু বিস্কুট ধুনীয়াকৈ খাই বৈ মই ঘৰত আহি লগালগ আকৌ আনাৰস কাটিব লগা হ'লে, এটা আনাৰস খাই বোলে, গতিকে জানক এয়া আনাৰস দি মই ভাত বনাব লাগি গ'লোঁ। বাকী ভগৱানে আপোনালোকক ভালে ৰাখক, কুশলে থাকক, তাকে কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই।